আপোনালোকে যেনেকৈ আহি পেলাই নিউজত ডাইৰেক্ট কৈছে বাংলাদেশী অমুক তমুক, তেতিয়াহ'লে ইমান যদি তেখেতে যদি বাংলাদেশী হয়, 1 কৰোৰ টকা মানুহক দান কৰিছে, সহায়ৰ হাত আগবঢ়াইছে, তেতিয়াহ'লে বাংলাদেশী জনে যদি আহি পেলাই আমাৰ অসমত 1 কোটি টকা যদি আগবঢ়াব পাৰিছে, তেতিয়াহ'লে আপোনালোকৰ নিচিনা মন্ত্ৰীৰ কি কাম আছে আমাৰ অসমখনত? তেনেহ'লে মই বিচাৰোঁ যে এনেকুৱা বাংলাদেশী আহি পেলাই গোটেই অসমখন ভৰ্তি কৰি দিয়ক, যাতে আমাৰ সেই বানত আক্ৰান্ত মানুহবিলাকৰ যাতে সেই পইচা দি যাতে সহায় হয়, ঘৰ বনাব পাৰে, ল'ৰা ছোৱালীক যাতে পঢ়াব পাৰে সেই পইচা দি। প্ৰফুল্ল বৰুৱা ডাঙৰীয়াই কৈছে যে আমাৰ অসমীয়া মহিলাবিলাকে আজমলৰ ভৰিত ধৰিছে, গতিকে বহুত বোলে এইটো দুখজনক কথা, তেখেতৰ বোলে বহুত বেছি দুখ লাগিছে, বহুত বেছি বোলে বেয়া লাগিছে আৰু বোলে বহুত লজ্জিত অনুভৱ কৰিছে। গতিকে মই এটা কথা ক'বৰ কাৰণে বিচাৰোঁ তেখেতক, আপোনাৰ লাজ লাগিছে, কিহৰ কাৰণে লাজ লাগিছে আপোনাৰ? আৰু আপুনি ক'বৰ কাৰণে কি বিচাৰিছে যে অসমৰ মহিলাবিলাকে অকণমান পইচাৰ কাৰণে মানে যাৰে তাৰে ভৰি চুই ফুৰিব নে কি? এটা কথা মই বুজি নাপাওঁ, যেতিয়া আমাৰ ইয়াতে ইমান ডাঙৰ বানপানীৰ সমস্যা হৈছে, মানুহবিলাক মৰি আছে, তেতিয়া দেখোন আপোনালোক এইবিলাক ক্ষেত্ৰত দেখা নাপাওঁ। সকলো দেখোন ইউটিউবাৰে গৈ পেলাই দেখোন মানুহক সহায়ৰ হাত আগবঢ়াইছে, তেতিয়াতো আপোনালোকক আমি ক'তো দেখা নাই। কিন্তু এতিয়া এইবিলাক সৰু সৰু কথাত আপোনালোকে লাগি পেলাই ইজনে সিজনক ঠাট্টা মস্কৰা কৰে, ইজনে সিজনক মানে নেগলেক্ট কৰে। আপোনালোকে পাহৰি কেনেকৈ যায় যে আপোনালোকে এটা এটা পদত আছে, এনেকুৱা এটা পদত আছে য'ত মানে ভাবি চিন্তি পেলাই কথা ক'ব লাগে। তাৰপিছতো বাৰ বাৰ কিহৰ কাৰণে ট্ৰল হয়? আপোনালোকে নিজৰ ভুলৰ কাৰণে ট্ৰল হয়। আজি আপোনাক যে ইমান মানুহে যে ট্ৰল কৰিছে নহয়, এনেই কৰা নাই, আপোনাৰ ভুলৰ কাৰণে কৰি আছে। কিছুমান এনেকুৱা কথা নক'ব যিবিলাক কথা আমাৰ অসমৰ মানুহৰ মনত অন্তৰত দুখ দিব পাৰে। আমাৰ অসমৰ মাইকীবিলাকে ইমানেও তলসৰা হয় যে 2 পইচাৰ কাৰণে বেলেগৰ ভৰিত পৰিব। কোনোবাই টকা বিপদৰ সময়ত কোনোবাই টকাৰ হাত আগবঢ়াইছে, কোনোবাই অকণমান সহায়ৰ হাত আগবঢ়াইছে, সেইকাৰণে আমাৰ মহিলাবিলাকে হয়তো মুছলিম হওক বা হিন্দু সকলোৰে ভৰিত ধৰিব। কাৰণ এইটো পইচাৰ কাৰণে নহয়, যে বিপদৰ সময়ত যে সঁহাৰি পাইছে, বিপদৰ সময়ত যে মানুহে যে এইখিনি সহায় কৰিছে, সেই মানুহজন আমাৰ কাৰণে ভগৱান তুল্য, সেইজন মুছলিম হওক বা হিন্দু হওক। কিন্তু এটা কথা, আপোনালোকে যেনেকৈ আহি পেলাই নিউজত ডাইৰেক্ট কৈছে বাংলাদেশী অমুক তমুক, তেতিয়াহ'লে ইমান যদি তেখেতে যদি বাংলাদেশী হয়, 1 কৰোৰ টকা মানুহক দান কৰিছে, সহায়ৰ হাত আগবঢ়াইছে, তেতিয়াহ'লে বাংলাদেশী জনে যদি আহি পেলাই আমাৰ অসমত 1 কোটি টকা যদি আগবঢ়াব পাৰিছে, তেতিয়াহ'লে আপোনালোকৰ নিচিনা মন্ত্ৰীৰ কি কাম আছে আমাৰ অসমখনত? তেনেহ'লে মই বিচাৰোঁ যে এনেকুৱা বাংলাদেশী আহি পেলাই গোটেই অসমখন ভৰ্তি কৰি দিয়ক, যাতে আমাৰ সেই বানত আক্ৰান্ত মানুহবিলাকৰ যাতে সেই পইচা দি যাতে সহায় হয়, ঘৰ বনাব পাৰে, ল'ৰা ছোৱালীক যাতে পঢ়াব পাৰে সেই পইচা দি। মই সেই বিচাৰিম যাতে আমাৰ অসমখনত যাতে বাংলাদেশী দি ভৰ্তি হৈ যায়। আৰু তেওঁ যদি বাংলাদেশী হয়, তেতিয়াহ'লে ইমান বছৰ তেখেতক কিয় অসমত থাকিব দিছে? কিহৰ কাৰণে বাংলাদেশত পঠাই দিয়া নাই? সেইটো প্ৰশ্নৰ উত্তৰ কোনে দিব? আপুনি দিবনে? আপুনি যে মিডিয়াক কৈ আছে যে মাইকীবিলাকে বোলে অকণমান টকাৰ কাৰণে আজমলৰ ভৰিত পৰিছে, তেতিয়াহ'লে এইটো বহুত দুখজনক কথা, আপোনাৰ কাৰণে বহুত লজ্জাজনক কথা। তেতিয়াহ'লে আজমলক খেদি দিয়ক অসমৰ পৰা, বাংলাদেশী হয় অসমৰ পৰা খেদি দিয়ক। 1 কোটি টকা যে দিছিলে যে, সেই 1 কোটিৰ জেগাত আপুনি তেখেতক 2 কোটি টকা উভতাই পেলাই তেখেতক বাংলাদেশত পঠিয়াবৰ কাৰণে ব্যৱস্থা কৰক, বুজিছে? যা তা কিছুমান মন্তব্য দি পেলাই আমাৰ মানুহৰ মনত বিভ্ৰান্তিৰ সৃষ্টি নকৰিব। কাৰণ মানুহবিলাকে অলৰেডি মানে বহুত অশান্তিত আছে, মানুহ মৰি আছে, দেখিছে নহয় বানপানীত মানুহৰ কি অৱস্থা হৈছিলে। গতিকে মানুহৰ মুখৰ পৰা মানে কিছুমান এনেকুৱা কথা নুশুনিব। আপুনি এটা পদত আছে, সেইখিনি পাহৰি নাযাব, আৰু আপুনি নলবাৰীৰ মানুহখিনিৰ মনত সোমাইছে সেইটো কথা পাহৰি নাযাব। গতিকে এইখিনি কথা, এনেকুৱা কিছুমান কথা নক'ব যাতে জুবিন দাই যেনেকৈ আপোনাক নাম দি থৈ গৈছিলে, যাতে বেলেগে আৰু যাতে আপোনাক 10টা যাতে উপাধিৰ নাম দিব নোৱাৰে। এজন 70 বা 80 বছৰীয়া ব্যক্তি সেই দৃষ্টিৰে আজমল ডাঙৰীয়াক চাবলৈ বা সেই ধৰণৰ এটা নেৰেটিভ নিৰ্মাণ কৰাৰ কাৰণে চেষ্টা চলি আছে। আমি ভাবোঁ যে যিটো পাৰ্টি আজমল ডাঙৰীয়াৰ নেতৃত্বত গঠন হৈছিল 2006 চনত, 5 চনত IMDT আইন বাতিল হৈছিল, সেই সময়ত খিলঞ্জীয়া মানুহৰ বিৰুদ্ধে, খিলঞ্জীয়া মানুহৰ অস্তিত্বক নস্যাৎ কৰিবৰ কাৰণে সন্দেহযুক্ত বাংলাদেশী মুছলমানৰ সুৰক্ষাৰ কাৰণে AUDFৰ নিচিনা দল সৃষ্টি হৈছিল আৰু আজমল ডাঙৰীয়াই তাৰ নেতৃত্ব লৈছিল। গতিকে আমি আজমল ডাঙৰীয়াই 500 টকা বা কিবা এটা অনুদান দিয়া কথাটোক আমি কেৱল সেই দৃষ্টিৰে চালে নহ'ব। আমি চাব লাগিব তেওঁলোকৰ ভিতৰৰ বা তেওঁলোকৰ যিটো হিডেন এজেণ্ডা, সেই হিডেন এজেণ্ডাটোক আমি পাহৰিব নালাগিব। তেওঁলোকৰ গভীৰ চক্ৰান্ত অসমখনক কেনেকৈ খিলঞ্জীয়া মানুহৰ যিটো বৰ্জস্বতা আছে, আধিপত্য আছে, সেইটো কেনেকৈ কমাই আনিব পাৰে, এখনৰ পিছত আনখন জিলাত কেনেকৈ তেওঁলোকৰ সংখ্যা বঢ়াব পাৰে, কেনেকৈ তেওঁলোকৰ স্বাৰ্থ সুৰক্ষা হ'ব পাৰে ইত্যাদি যিবিলাক বিষয় আছে,
এই বিষয়বিলাকো এই গোটেই ঘটনাটোৰ লগত অকণমান হুমুকি মাৰি চোৱাটো ভাল বুলি মোৰ নিজেই মই ব্যক্ত কৰিছোঁ। গতিকে আজমল ডাঙৰীয়াৰ এই সহায়ৰ আঁৰত নিশ্চয় আজমল ডাঙৰীয়াৰ যি এজেণ্ডা আছে এই এজেণ্ডাকো এবাৰ বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে। কথাটো হ'ল বিৰোধিতা কৰা বা সমৰ্থন কৰাৰ প্ৰশ্ন নাহে। কালিও কোনোবা সাংবাদিক জ্যেষ্ঠ সাংবাদিকেও ইয়াৰ প্ৰতিক্ৰিয়া দিছে। আমি কালি বিমল বৰা ডাঙৰীয়াৰ বক্তব্য শুনিছোঁ। গতিকে বিমল বৰা ডাঙৰীয়াৰ বক্তব্যটো কেৱল 500 টকা ডোনেশ্যন দিয়া পিছৰ বক্তব্য নহয়। বিমল বৰা ডাঙৰীয়াই গোটেই আজমল ডাঙৰীয়া আৰু এউডিএফ দলৰ যি ভয়ংকৰ তেওঁলোকৰ নীতি বা তেওঁলোকৰ হিডেন এজেণ্ডা, এই গোটেই কথাখিনি তেওঁৰ বক্তব্যত অন্য ধৰণে প্ৰকাশ পাইছে। গতিকে সেইটো কাৰণে মই বিমল বৰা ডাঙৰীয়াক সমৰ্থন কৰিছোঁ। এইকাৰণে সমৰ্থন কৰিছোঁ, বিমল বৰা ডাঙৰীয়াই আজমল ডাঙৰীয়াক ব্যক্তিগতভাৱে আক্ৰমণ কৰা নাই। বিমল বৰা ডাঙৰীয়াই আজমল ডাঙৰীয়াৰ যি হিডেন এজেণ্ডা তাক আক্ৰমণ কৰিছে। হিন্দু মুছলমানৰ নামত দেশত ইমানেই হিংসা বাঢ়িছে যে কোনোবাই নিজৰ প্ৰাণ গ'লেও হিংসাত্মক ঘটনা এটা কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। যোৱা কালি পৰহিলৈকে বদৰুদ্দিন আজমলক তুচ্ছ তাচ্ছিল্য এজন মুছলমান হিচাপে কৰি থকাৰ সময়তেই কোনোবা এজনে স্বাধীনতা দিৱসৰ দিনাই এজন মুছলমান মানুহৰ নামত ID খুলি তেওঁ কি কৰিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আচলতে সকিয়নি দিছে আৰু ধমকি দিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক কিমান টকাৰ বিনিময়ত মৰাৰ কথা কৈছে। আমিও কেতিয়াবা চৰকাৰখনে ভুল কৰোঁতে নেতা মন্ত্ৰীক কেতিয়াবা গালি পাৰিছোঁ, ভদ্ৰ ভাষাৰে কিবা কৈছোঁ, সেইটো ৰাজনীতিৰ মাজত থাকিব। কেতিয়াবা নেতা মন্ত্ৰীও জনতাক গালি পাৰিছে, আন এটা দলক গালি পাৰিছে, কিবা এটা কথাৰ মূৰত কথা কটা হিচাপত আমি কথা কৈ গৈছোঁ। কিন্তু এজন মুখ্যমন্ত্ৰী হিচাপে ইমান আচলতে এইটো কি বুলি কয়, এইটো কোনোবা উগ্ৰপন্থী দলৰ পৰা অহাৰ নিচিনা এটা ভাবুকি, এইটো কেতিয়াও আচলতে মানি লোৱা নহয়। কিয়নো তেওঁ যি দলৰেই নহওক, চৰকাৰ যিয়েই নহওক, মোৰ দেশৰ মুখ্যমন্ত্ৰী হয়, তেওঁ সন্মানীয় ব্যক্তি হয় আৰু এতিয়াৰ নহয়, তেওঁ আজি 25 বছৰৰ আগৰ পৰাই ৰাজনীতিৰ লগত জড়িত। গতিকে তেওঁক এনেকৈ ভাবুকি দিয়াটো কিন্তু এইটো সহ্য কৰি লোৱা নহয়। আৰু দ্বিতীয় কথা হ'ল কি, এতিয়া ওলাইছেগৈ ID-টো বোলে মুছলমান নহয়, কোনোবা নাৰায়ণ দাস নামটোৰে সৈতে এজন হিন্দু বাঙালী হয়, নতুনকৈ অহা বাংলাদেশৰ পৰা পলাই। কিন্তু সেই মানুহজনেই আজি সেইসকল মানুহকেই আমাৰ চৰকাৰে তাৰ পৰা ইয়াত জেগা দিবলৈ আনি আছে। কিন্তু এনেকুৱা হোৱা নাইতো যে ভৰিৰ কুঠাৰ মূৰত মাৰি লোৱাৰ নিচিনা। গতিকে এইবিলাক এটা এটা বিষবাষ্প হয়। এইবিলাক মানুহে আমাৰ মানুহখিনিৰ মাজত এটা এটা আচলতে বিভেদৰ সৃষ্টি কৰিবৰ কাৰণে এনেকুৱা কাম কৰিছে। গতিকে এই মানুহজন মুছলিম হোৱা হ'লে যিটো শাস্তি হ'লহেঁতেন, তেওঁ হিন্দু হ'লেও সমানেই শাস্তি হ'বলৈ আমি দাবী কৰিছোঁ। তেতিয়াহে আমি মানি ল'ম যে আমাৰ দেশৰ যি ৰাজনীতি, এয়া কথাৰেহে হিন্দু মুছলমানৰ ৰাজনীতি, কিন্তু কৰ্মৰে সকলোৰ কাৰণে সমান। তেতিয়া আমি ভাবি ল'ব পাৰিম। কিয়নো আজি চাব এটা কথা, হিন্দু মুছলমানৰ ৰাজনীতি চলি থকাৰ অৱস্থাতেই, হিংসা চলি থকা অৱস্থাতেই ওপৰৱালাৰ কি লীলা হ'ল যে কোনো দিন পানী নোহোৱা এডোখৰ জেগাত পানী হৈ গ'ল, কোনো দিন বিপদত নপৰা এডোখৰ জেগাৰ মানুহ বিপদত পৰি গ'ল, আৰু তাক উদ্ধাৰ কৰিবৰ কাৰণে প্ৰথম মানুহজনে আহিল এজন মুছলমান। তেওঁ যোনেই নহওক, বংগমূলীয় হওক, অসমৰ হওক, ভাৰতৰ হওক, কথা নাই, কিন্তু এজন ভাৰতীয়তকৈ তেওঁক ভাৰতৰ মানুহে বেছি চিনি পায়। গতিকে সেই মানুহজনে সহায় কৰিলে, শেষত গৈ তেওঁৰ ভুল ধৰিলে কি, কোনোবাই পইচা এটা লৈ সেৱা কৰি গ'ল, তাকেই ভুল ধৰি যে অসমীয়া মহিলাক ভৰিত ধৰালে বুলি তেওঁক তুচ্ছ তাচ্ছিল্য কৰি আছিল। সেই কৰি থকা সময়তে কি কৰিলে, আকৌ এজন হিন্দু ব্যক্তিয়ে কি কৰিলে, দেশৰ মুখ্যমন্ত্ৰীক যি হিন্দুৰ স্বাৰ্থত কাম কৰি থাকে, তেওঁক এজন মুছলমানৰ নাম লৈ ধমকি দিলে। সেই ধমকিটো মুছলমানজনে ভবাই নাই। তেতিয়া তেওঁ নিজেই ধমকি দিবলৈ ভয় খাই পেলাই আচলতে তেওঁ আনৰ নাম লৈ দিছে, কিন্তু সেই ধমকিটো তেওঁ অন্তৰত থকা ধমকি হয়, তেওঁ মনৰ পৰা দিয়া ধমকি হয়। সেইকাৰণে তেওঁ বেলেগৰ ID দিহে ধমকিটো দিলে। গতিকে তেওঁৰ ওপৰত কি আচলতে এই চৰকাৰ প্ৰশাসনে বিচাৰ কৰিব, সেইটো আচলতে লক্ষণীয় হ'ব। আৰু দ্বিতীয় কথা, এই যে মানুহৰ মাজত হিন্দু মুছলমানৰ ৰাজনীতি বা হিংসা, এই বস্তুটোৰ পৰা প্ৰফিট হৈছে কি অসমীয়া জাতিৰ বা ভাৰতবৰ্ষৰ, আৰু লাভ হৈছে কি ইয়াৰ পৰা, নে কোনে কিবা পাইছে, কোনে কি হেৰুৱাইছে, সেইখিনি সকলোৱে স্বতঃস্ফূৰ্তভাৱে দেখি আছে। আজি
হিন্দু মুছলমান কৰিছে মানি লৈছোঁ, আজি মুছলমানে যে অত সহায়খিনি কৰিলে কোনোবা হিন্দুৱে নোলোৱাকৈ আছে, লৈছে। কিয়নো সেইখিনি মানুহৰ মনত সেই ভাৱটো নাই। মুখেৰে বহুতে কৈ আছে, কিন্তু অন্তৰত কাৰো সেই ভাৱ নাই। অন্তৰত পৰা এটাই কথা, আজি আপুনি মোক চাওক, আজি আপুনি আন এজনক চাওক, আপুনি চাই পেলাই যদি ক'ব পাৰে মই হিন্দু নে মুছলিম, তেতিয়া মই আপোনাক মানি ল'ম যে হয় আপুনি প্ৰকৃত ধাৰ্মিক। কিন্তু কোনেও কাকো চেহেৰা চাই ক'ব নোৱাৰে কোন হিন্দু কোন মুছলমান। দাড়ি খুৰাই থৈ দিলেই হিন্দু নহয়, দাড়ি থাকিলেই মুছলমান নহয়। মতা মানুহৰ দাড়ি থাকেই, কোনোবাই নিজকে 16-17 বছৰীয়া যুৱক সজাব খুজিছে, দাড়ি চাৰি মাৰি ক্ৰীম চিম ঘঁহি, সেইবিলাক সকলোৱে নকৰে। আমি মতা মানুহ হয়, আমাৰ দাড়ি গজিছে আমি ৰাখিম, কিয়নো মতা মানুহৰ চিন ক'ত, দাড়িত হয়। যদি মুখ চুখ পলিচ কৰি চুলি অকণমান লগাই চুইদাৰ টুইদাৰ পিন্ধাই তাতো নাৰী বুলিয়েই ক'ব। পুৰুষ কেতিয়াও নাৰী হ'ব নোৱাৰে, কিয়নো পুৰুষ নাৰীতকৈ সদায় শ্ৰেষ্ঠ বুলি কয়। গতিকে সেই পুৰুষ সদায় পুৰুষেই হৈ থাকিব লাগে। তেওঁ মুখ চুখ পলিচ কৰি নাৰী হ'বলৈ, কাৰোবাক সৌন্দৰ্য দেখুৱাবৰ কাৰণে মাইকী হোৱাটো ভুল কথা। গতিকে এই কথাখিনি আচলতে এইটো কাৰণেই ক'লোঁ, কিয়নো একাংশ মানুহৰ লাজ চৰম বোলা বস্তুটো এতিয়াও নাই, আৰু একাংশ মানুহে ইজ্জত কি বস্তু চিনি নাপায়। এনেকুৱা কিছুমান নিউজ পাওঁ যিটো নিজৰ লাজ লাগে। গতিকে মানুহক শ্ৰেষ্ঠ মানে সৃষ্টি কৰোঁতা যিজন তেওঁ শ্ৰেষ্ঠ হয়, তেওঁ প্ৰত্যেক মানুহকেই সৃষ্টি কৰিছে, প্ৰত্যেক জীৱকেই সৃষ্টি কৰিছে, আৰু প্ৰত্যেক জীৱৰে নিজা নিজা জ্ঞান দিছে। গতিকে সেই জ্ঞান লৈ কাম কৰি যাব লাগে। এটা এটা মানুহৰ বয়স থাকে কিছু কিছু কাম কৰা, কিন্তু একাংশ মানুহ দেখিছোঁ বুঢ়া হৈ গ'ল, কিন্তু এতিয়াও তেওঁলোকৰ আচলতে যিবিলাক এইবিলাক কি বুলি কয়, ভাষাৰে বুজাই ক'ব নোৱাৰোঁ, অভদ্ৰামী কামবিলাক এতিয়াও যোৱা নাই। দৰকাৰ হ'লে ফাঁচি হৈ যাওক, দৰকাৰ হ'লে জেল হৈ যাওক, কিন্তু নিজৰ মনৰ শান্তি ল'মেই। সেই একাংশ মানুহে আজি গোড়ামী হৈছে, যিসকলে নিজৰ প্ৰাণলৈও ত্যাগ নকৰে, নিজৰ স্বাৰ্থৰ কাৰণে প্ৰাণ যোৱাটো মানে ভয় নকৰে। সেইসকল মানুহে আজি এই এনেকুৱা কথা বতৰা ক'ব পাৰে যে মোৰ প্ৰাণ গ'লেও যাব ধৰা পৰি, কিন্তু মই নিজৰ স্বাৰ্থৰ কাৰণে কথা কমেই। আৰু ঠিক সেইসকল মানুহ এদিন ধৰ্ষণকাৰীও হ'ব পাৰে। তেওঁ কাকো ভয় নকৰে, মানে তেওঁ নিজৰ প্ৰাণ গ'লেও তেওঁ যিটো কৰিব সেইটো কৰিবই তেওঁ। গতিকে আজি তেওঁ জানে যে মই ফেক ID খুলি হ'লেও মই এদিন ধৰা পৰিম বুলি জানেও তেওঁ কাম কৰিছে। কিয় কৰিছে? যে চৰকাৰখন বৰ্তমান হিন্দুৰ স্বাৰ্থতে কাম কৰি আছে, গতিকে মই ধৰা পৰিলেও মোক একো নকৰে। সেই তেনেকৈ বহুতে সুবিধা পাব। গতিকে সুবিধাখিনি পোৱাৰ আগতেই এই নাৰায়ণ দাস বোলা এই অপৰাধীজনক আচলতে যি উচিত শাস্তি হয়, এজন তেনেকুৱা অপৰাধীৰ তেনেকুৱা হিচাপত শাস্তি দিবৰ কাৰণে অনুৰোধ জনালোঁ। তো ধন্যবাদ। জাষ্টিছ ফৰ জুবিন গাৰ্গ। যে আজিৰ প্ৰেক্ষাপটত কিন্তু এই বানপানীটো এটা ফেষ্টিভেলত পৰিণত হৈ পৰিছে। কেৱল চৰকাৰী পক্ষৰ বাবেই নহয়, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনৰ কাৰণেও কিন্তু এই বানপানীটো এটা ফেষ্টিভেলত উৎসৱত পৰিণত হৈছে, আৰু সকলোৱে উৎসৱ ৰূপে ইয়াক উদযাপন কৰাহে কিন্তু বিভিন্ন ক্ষেত্ৰত আমি একাংশ দল সংগঠনেই হওক বা একাংশ ৰাইজেই হওক বা একাংশ চৰকাৰী বিষয়ববীয়াই কিন্তু আমি দেখিবলৈ পাইছোঁ যে ফেষ্টিভেল ৰূপে ব্যৱহাৰ কৰিছে। আৰু এই কথাখিনি আমি এইকাৰণে ক'ব বিচাৰিছোঁ, প্ৰথম কথা, চৰকাৰৰ ঘৰত ফেষ্টিভেল ৰূপে এইকাৰণেই আমি ব্যৱহাৰ হৈছে বুলি বা ফেষ্টিভেল ৰূপে ব্যৱহাৰ তেখেতসকলে কৰিছে বুলি আমি ক'ব বিচাৰিছোঁ, কাৰণ CM ৰিলিফ ফাণ্ডত কোটি কোটি টকা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ তৰফৰ পৰা দিয়া হৈছে। আৰু সেই অনুষ্ঠান প্ৰতিষ্ঠানৰ তৰফৰ পৰা দিয়া যিসকলে দিছে, অনুষ্ঠান প্ৰতিষ্ঠানেই হওক বা সদাশয় ব্যক্তিয়ে দিছে, তেখেতসকলেও কিন্তু এই বিষয়টো পোনপটীয়াকৈ চিন্তা চৰকাৰৰ প্ৰয়োজন আছিল যে মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডত দিয়াতকৈ ৰাইজৰ কাৰণে কিন্তু একাংশ ব্যক্তিয়ে কৰিছে, কিন্তু সেইসকল ব্যক্তিয়ে কিন্তু পোনপটীয়াকৈ ৰাইজৰ কাৰণে কিবা প্লেনিং কৰি কিন্তু কৰিব পাৰিলেহেঁতেন, আৰু তেতিয়া ৰাইজে উপকৃত হ'লহেঁতেন, আৰু তাৎক্ষণিকভাৱে কিন্তু উপকৃত হোৱাৰ উপক্ৰম হ'লহেঁতেন। আমি এই বিষয়বস্তু জনাব বিচাৰিছোঁ। গতিকে তেখেতসকলেও কিন্তু নিজৰ এটা মুখ্যমন্ত্ৰীৰ লগতে হওক বা চৰকাৰৰ লগত ৰিলেশ্যনটো খুব ভাল কৰিবৰ কাৰণেহে এই কামখিনি কৰিছে যেন আমাৰ অনুভৱ হৈছে। এইটো এটা তেখেতসকলৰ কাৰণে ফেষ্টিভেল হৈছে। আৰু চৰকাৰখনৰ কাৰণে এনেকুৱা হৈছে যে ইটোৱে সিটোক গালি পৰা এটা কাৰ্যসূচী থাকি কোনোবা মন্ত্ৰী বিধায়কে কোনে ক'ত বেছিকৈ আমি যাব পাৰোঁ, কোন ঠাইত আমি কৰিব পাৰোঁ, কিন্তু প্ৰকৃতপক্ষত ৰাইজে বেনিফিট পাইছেনে নাই পোৱা, এই তেখেতসকলৰ সাহায্য ৰাইজে ঘৰে ঘৰে পাইছেনে নাই, এই কথাখিনিও কিন্তু মন্ত্ৰী বিধায়কসকলে কিমান তেখেতসকলে লক্ষ্য কৰিছে, ইয়াতো এটা প্ৰশ্নবোধক আছে। কেৱল কিন্তু নিজৰ কৰণীয় কৰি ফেচবুক টুইটাৰ দি নিজকে প্ৰচাৰ কৰাত লাগি আছে। এইটো এটা তেখেতসকলৰ কাৰণে ফেষ্টিভেল হৈ আছে। 126টা সমষ্টি অসমত আছে। 126টা বিধানসভা সমষ্টিৰ এই বিপদৰ সময়ত 126জন বিধায়কে কিন্তু শিৱসাগৰ চৰাইদেউ বা বানপীড়িত ৰাইজৰ আগত থিয় দিব লাগিছিল।
আমি কিন্তু দেখা পোৱা নাই যে 126 জনে আহি উপস্থিত হৈছে আৰু সকলোৱে তাতো এটা ৰাজনীতি কোৱাৰ লগতে ফেষ্টিভেল বুলি ব্যৱহাৰ তেখেতসকলে মানিছে যেন আমাৰ এই অনুভৱ এইকাৰণে হৈছে 126 জনৰ ভিতৰত কিন্তু সৰহসংখ্যকে মুখ্যমন্ত্ৰী পুঁজিতেই ৰিলিফ ফাণ্ডত নিজৰ দৰমহা বা অন্যান্য দিশৰ পৰা তেখেতসকলে দিবলৈ চেষ্টা কৰিছে বা আমি দেখি আহিছোঁ যদি ইচ্ছা কৰিলে হ'লে তেখেতসকলে কিন্তু ৰাইজৰ প্ৰকৃত যদি চিন্তা কৰিলেহেঁতেন ৰাইজৰ ওচৰত গৈ থিয় দিলেহেঁতেন বা তেখেতসকলৰ দৰমহাৰ পুঁজিয়েই হওক বা অন্যান্য যি সহযোগ কৰিব বিচাৰিছে কৰিব পাৰিলেহেঁতেন এইটো কিন্তু আমি সেইকাৰণে কৈছোঁ যে তেখেতসকলৰ কাৰণেও এটা ফেষ্টিভেল হৈছে একাংশ ইউটিউবাৰৰ কাৰণে এটা ফেষ্টিভেল হৈছে কাৰণ ইউটিউবাৰসকলে ফেষ্টিভেল এইকাৰণে হৈছে তেখেতসকলৰ কেৱল TRP লাগে ফলোৱাৰ্ছ বাঢ়িব লাগে যাতে তেখেতসকলে ইনকম কৰিব পাৰে একাংশ কথা কৈছোঁ আমি একাংশই কিন্তু মনে প্ৰাণে কাম কৰিছে আৰু প্ৰকৃতপক্ষে ৰাইজৰ ওচৰত গৈ দিনে ৰাতি কাম কৰা পৰিলক্ষিত হৈছে কিন্তু একাংশই দেখিবলৈ পাইছোঁ যে কেৱল ফলোৱাৰ্ছ পোৱাৰ স্বাৰ্থত আৰু একাংশ ৰাইজৰ পৰা হওক বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা পোনপটীয়াকৈ তেখেতসকলে কিন্তু সাহায্য বিচাৰি ইউটিউবত প্ৰচাৰ কৰিছে যে বানপীড়িত ৰাইজৰ কাৰণে আমাক সহযোগ লাগে কোনোবাই অৰ্থনৈতিকভাৱে হওক বা কায়িক দিশত সহযোগ কৰিব লাগে কাইন্সতে হওক বা সহযোগ কৰিব লাগে আৰু তেখেতসকলে সেই সহযোগখিনি পোৱাৰ পাছত কিমানজনে গৈ ৰাইজৰ মাজত আহৰণ কৰা বা যিখিনি গোটাইছে সেয়া অৰ্থনৈতিক দিশতে হওক বা বস্তুৰ ক্ষেত্ৰতে হওক যিমান গোটাইছে সেইখিনি তেখেতসকলে 100% ৰাইজৰ মাজত গৈ দিছে নাই তাৰো কিন্তু তেখেতসকলে প্ৰমাণ দিব পৰা নাই বা ৰাইজৰ মাজত কৰা আমি দেখা নাই অখিল গগৈ ডাঙৰীয়াই আজি যিটো ৰাইজৰ স্বাৰ্থত অনশন কৰিছে খুব ভাল কথা হ'ব লাগে আদৰণি জনাইছোঁ কিন্তু মই প্ৰথমতেও কৈ গৈছোঁ মোৰ কথাখিনিত আৰু পুনৰবাৰ ক'ব বিচাৰিছোঁ যে তেখেতে চৰকাৰক যিখিনি পুঁজি দাবী কৰিছে চৰকাৰে তাতকৈ বেছি পুঁজি দিয়ক এইটোৰ প্ৰতিও আমি তেখেতক সমৰ্থন জনোৱাৰ লগতে আমি আহ্বান জনাইছোঁ কিন্তু এই কথাটো আমি সমৰ্থন কেতিয়াও নজনাওঁ যে মুকলিভাৱে পুঁজি ৰাইজক সহায় কৰিবৰ বাবে পুঁজি আমাক দিয়ক বুলি কোৱা কথাটোত কেৱল অখিল গগৈ বুলিয়ে নহয় যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানে আমাক দিয়ক বা টাইহোম ছাত্ৰ সন্থা আমি কেতিয়াও নকওঁ যে টাইহোম ছাত্ৰ সন্থাক কোনোবাই সহযোগ কৰক আমি ৰাইজক সহযোগ কৰিম এই কথাটো আমি কেতিয়াও সমৰ্থন নজনাওঁ আমি আহ্বান জনাইছোঁ যে ৰাইজে স্বতঃস্ফূৰ্তভাৱে সহযোগ কৰক কোনোবাই যদি 1 লাখ দিব বিচাৰিছে কোনোবাই 1 কোটিও দিব বিচাৰিছে সেয়া ব্যাগুম ব্যৱসায়ী প্ৰতিষ্ঠানসকলকো আমি কৈ গৈছোঁ যে তেখেতসকলে ৰাজনীতি নকৰি কোনোবাই 5 কোটি দিছে 1 কোটি দিছে ৰাইজৰ মাজলৈ গৈ কোনোবাই যদি 1 লাখ দিব বিচাৰিছে 1 লাখৰ কাৰণে এটা চুবুৰী বাছি লওক 1 লাখ টকাই মই কি কৰিম তেখেতে পোনপটীয়াকৈ কৰক কোনোবাই 1 কোটি দিব বিচাৰিছে এখন গাঁও বাছি লওক তাত দিয়ক আমি কৈছোঁ কাৰো যোগেদি দিয়াৰ কোনো প্ৰয়োজন নাই সহযোগ আমাৰ সকলোৱে থাকিব কাৰণ কোঅৰ্ডিনেট কৰিবৰ কাৰণে শিৱসাগৰ দল সংগঠন লাগিব ৰাইজ লাগিব যোগাযোগ কৰক কিন্তু পোনপটীয়াভাৱে তেখেতসকলৰ একাউণ্টত বা সেই দল সংগঠন বা সেই বিধায়কজনক দিয়াতকৈ নিজৰভাগে দিবলৈ আমি আহ্বান জনাইছোঁ আৰু মাননীয় বিধায়ক ময়ূৰ বৰগোহাঁই ডাঙৰীয়াই যিটো কথা কৈছে যে মই যদি মুখ খুলিবলৈ হয় বহু জেললৈ যাব আমি তেখেতক টাইহোম ছাত্ৰ সন্থাৰ প্ৰাক্তন কৰ্মী হিচাপেই হওক বা বৰ্তমানৰ বিধায়ক হিচাপেই হওক বা চৰকাৰৰ এজন তেখেতে মুধাখুটা ব্যক্তি হিচাপে আমিও আহ্বান জনাইছোঁ আপুনি মুখখন খুলি দিয়ক কাৰণ যিকেইজন ব্যক্তিৰ বাবে মহাপ্ৰলয় সৃষ্টি হৈছে যিকেইজন ব্যক্তিয়ে এনেকুৱা ধৰণৰ এটা ঘটনাৰ লগত জড়িত হৈ আছে বুলি তেখেতে জানে নে তেখেতে ওচৰত তথ্য আছে আমি গম নাপাওঁ তেখেতে কিহৰ ভিত্তিত কৈছে কিন্তু এই মুখখন খুলি দিয়াটো আমি কামনা কৰোঁ নামসমূহ পোনপটীয়াভাৱে তেখেতে ক'ব লাগে যাতে চৰকাৰে তেখেতৰ সকলৰ চৰকাৰ চলি আছে চৰকাৰে যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে আমিও সামাজিক সংগঠন হিচাপে সেই কাল্পিতসকলক যাতে আমি ৰাইজৰ মাজত চিনাকি কৰাই বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি এটা উদ্যোগ ল'ব পাৰোঁ তাৰ প্ৰতি আমি আহ্বান জনাইছোঁ মোৰ এই ভিডিঅ'ৰ স্ক্ৰীনত থকা ব্যক্তি এজন আপোনালোকে ভালদৰে চাওক এজন শিৱসাগৰ সমষ্টিৰ এজন ব্যক্তি তেওঁৰ নাম হৈছে অৰ্জুন ভোগেশ্বৰ বৰুৱা তেওঁৰ ব্যক্তিগত কথাখিনি আজমল ডাঙৰীয়াৰ ওচৰত তেওঁ প্ৰকাশ কৰিছিল যে মোৰ নামত ষ্টেডিয়াম বনাইছে চৰকাৰৰ ফালৰ পৰাও পইচা অহা বন্ধ কৰি দিছে এতিয়া মই শাৰীৰিকভাৱে অসুস্থ সেই কথাখিনি আজমল ডাঙৰীয়াৰ ওচৰত প্ৰকাশ কৰিছিলে তেওঁ কাৰ ওচৰত কৰিব লাগিছিলে আপোনালোকে মতামতটো দিবচোন মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰতহে সেইখিনি কথা তেওঁ ক'ব লাগিছিলে তেওঁ আকৌ কাক কৈ আছে কিন্তু আমাৰ মুখ্যমন্ত্ৰীক লগ পোৱাৰ সুবিধা নাই কাৰণে তেওঁ ক'ব পৰা নাছিলে হয়তো তেওঁ আজমল ডাঙৰীয়াৰ ওচৰত সেই কথাখিনি কোৱাৰ পিছতে আজমল ডাঙৰীয়াই 1 লাখ টকা হাতত দিছে আৰু তেওঁ
আজমল ডাঙৰীয়াই কৈছিল যে 1 মাহৰ মূৰে মূৰে আজমল ডাঙৰীয়াৰ পৰা 10,000কৈ চেক পোৱা যাব। কিমান মানুহক ভাল পালে এই কাম কৰিব পাৰে, মানুহৰ প্ৰতি কিমান মৰম থাকিলে এই কাম কৰিব পাৰে। কোনে কৰিছে এনেকুৱা কাম? কোনো বিধায়কে এনেকুৱা কাম কৰা নাই, জীৱনত দেখাও নাই শুনাও নাই। বিধায়কে যে এনেকুৱা মন্ত্ৰীৰ কাম কৰি থাকে বুলি মই জীৱনত দেখা নাই। তেওঁ এজন মন্ত্ৰী হ'ব লাগিছিলে। তেওঁৰ মন মাই, তেওঁৰ মনোভাৱতা, মানৱ সেৱা সেইখিনি দেখি তেওঁলৈ বহুত কৃতজ্ঞতা জনাইছোঁ, বহুত ধন্যবাদ জনাইছোঁ। আপুনি সদায় ভালে কুশলে থাকক, আপুনি সদায় এনেকৈয়ে মানৱ সেৱা কৰি যাব বুলি আমি আশা ৰাখিছোঁ। আজি গোটেই ভাৰতবৰ্ষই স্বাধীনতা দিৱস পালন কৰি আছে। সকলোকে মোৰ ফালৰ পৰা মই স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালো। হেপী ইণ্ডিপেণ্ডেন্স ডে ফ্ৰম লণ্ডন। কিন্তু এটা বস্তু দেখি বহুত আফচোচ লাগিছে, দুখ লাগিছে। গভৰ্ণমেণ্ট অফ আছামৰ এজন দায়িত্বশীল মন্ত্ৰী আপোনাৰ বিমল বৰা চাহাবে যিটো ভাষণ দিলে, এইটোৰ দ্বাৰা এইটো বুজা গ'ল কিমান পৰিধি, জ্ঞানৰ পৰিধি কিমানখিনি জানে, ক'ত বহি কোনটো স্থানত কোনটো সময়ত কি কথা ক'ব লাগে, কোনটো দিনত কি ক'ব লাগে কৈ নাজানে, জিৰ' বেলেঞ্চ। এতিয়া কথাটো হ'ল, আজি এটা পবিত্ৰ দিন, 15 আগষ্ট ভাৰতবৰ্ষ স্বাধীন হৈছিল। পৰাধীনৰ পৰা স্বাধীন হৈছিল। ভাৰতবৰ্ষৰ কিমান ব্যক্তিসকলে বলিদান দিছে, শ্বহীদ হৈছে, কাৰাবাস কাটিছিল, ধুনীয়া এটা সংবিধান উপহাৰ দি থৈ গৈছে। আজি এই কণ ল'ৰা ছোৱালীৰ সন্মুখত, স্কুল কলেজ ইউনিভাৰ্চিটি বা য়ংষ্টাৰৰ সন্মুখত কেনেকৈ ভাষণ দিব লাগে তেখেতে নাজানে। তেখেতে আন এজনক সমালোচনা কৰি আছে। এইটোতো কোনো ৰাজনৈতিক মঞ্চ নহয়, এইটোতো কোনো পলিটিকেল মিটিং নহয়। তাতে যায় ক'ব লাগিছিল আপোনাৰ চৰকাৰৰ কি খতিয়ান, চৰকাৰৰ ফিউচাৰ প্লেনিং কি, আপোনাৰ মানুহৰ কাৰণে কি কৰিব। তাৰপিছত আটাইতকৈ ইম্পৰ্টেণ্ট হ'ল, এই দেশ স্বাধীন যেতিয়া হৈছিল তেতিয়া কেনেকৈ বলিদান দিছিল, তেখেতসকলৰ কুৰবানী কি, কিমান জেল খাটিছিল, য়ংষ্টাৰসকলক দেশ প্ৰেম শিকাব লাগে। ভাৰতবৰ্ষৰ সংবিধানৰ আৰ্টিকল 51 কেপিটেল ফাণ্ডামেণ্টেল ডিউটিজ কি হয়, ৰাইটছ কি হয়, এই বিষয়ে আমি এনকাৰেজ কৰিব লাগে। অৰ্থাৎ একতাৰ সৃষ্টি কৰিব লাগে, অনৈক্যৰ মাজত ঐক্যতা সৃষ্টি কৰিব লাগে, দেশ প্ৰেম সৃষ্টি কৰিব লাগে, এই বিষয়ে ক'ব লাগিছিল। কিন্তু সেইটো নকয় বেলেগক সমালোচনা আৰম্ভ কৰি দিছে। আৰু সমালোচনা কৰিছে যে কেনেকুৱা কৰিছে আমি সকলোৱে অসমবাসীয়ে দেখিছো। যে এনেকুৱা যদি মন্ত্ৰী হয় তেনেহ'লে জেনজি ইয়াৰ পৰা কি শিকিব, নিউ প্ৰজন্মই কি শিকিব, য়ংষ্টাৰে কি শিকিব, স্কুল কলেজ ইউনিভাৰ্চিটি ষ্টুডেণ্ট ইয়াৰ পৰা কি আশা কৰিব পাৰে। সেয়েহে আশা কৰো আমি সকলোৱে সজাগ হোৱা দৰকাৰ। এইটো 21st চেঞ্চুৰী হয়, এনেকৈ এৰাই চলিলে নহ'ব। আমি সকলোক শিক্ষাও দিব লাগিব যে কোনটো দিনত কেনেকৈ কথা ক'ব লাগে, স্বাধীনতা দিৱসত কেনেকৈ কথা ক'ব লাগে, গণতান্ত্ৰিক দিৱসত কেনেকৈ কথা ক'ব লাগে, আৰু দেশ প্ৰেমমূলক কেনেকৈ এনকাৰেজ কৰিব লাগে। সেয়েহে সদৌ শেষত আকৌ মই সকলোকে হেপী ইণ্ডিপেণ্ডেন্স ডে জনালো, শুভেচ্ছা জনালো। সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা, হাম বুলবুলে ইসকি য়ে গুলিস্তান হামাৰা। থেংক ইউ ভেৰি মাছ। কিছুমান কথা ইমান হাঁহনি ধৰে। বিজেপিৰ অন্ধভক্তবিলাকৰ এনেকুৱা গতি হৈছে, সেই যে বাহুবলী মুভিখনৰ কটপ্পা যে ভৰি চালেকি থাকে, জানে বস্তুটো ভুল হৈ আছে, এইটো ভুল। তাত গোলামী কৰাৰ কাৰণে সেই হেৰিয়ৰ কি বাহুবলী মাকৰ ভৰি চালিকি থাকিছিলে। কিন্তু ইয়াত তেনেকৈ ঠিক তেনেকৈ বিজেপি অন্ধভক্তবিলাকৰ ছেইম তেনেকুৱা হৈছে। গম পাইছে ভুল কৰি আছে বিজেপি চৰকাৰখনে, গলত হয়। তাৰ পাছতো অন্ধভক্তবিলাকে কিয় চেলেকে জানেনে, কিবা যেনিবা 500,000 টকাৰ কাৰণে মানে গোলামী কৰি আছে। ইমানেই অন্ধভক্ত। ইহঁতক যদি গৰু মুঠখন যদি মানুহৰ মুঠ বুলিও যদি মানে মানুহৰ মুঠখন যদি গৰু মুঠ বুলি পদজল বুলি দি দিয়ে, সেইটো চেলেকি দিব, কাৰণ বিজেপিৰ ভক্ত হয়। কালি 15 আগষ্টত বিজেপি নেতাসকলে কিছুমান বহুত জেগাত বুলি নহয়, এটা মই জেগাত দেখিছোঁ। এতিয়া কংগ্ৰেছ পাৰ্টীয়ে যদি কৰা হ'লেতো একদম পুৰা বাবাল হৈ গ'লহেঁতেন। আৰে ৰাষ্ট্ৰীয় পতাকাখন নুৰাই পেলাই কি কৰিছে, মানে কি সিহঁতৰ বিজেপি পতাকা লৈ পেলাই উৰাইছে। বিজেপি পতাকা উদ্বোধন কৰিব গৈছে, মানে চিন দিছে আমি বিজেপি মানুহ।
ইমানেই মানে পাগল ধেত চৰকাৰ চেঞ্জ কৰিবলৈ হ'লে বিশেষকে অজন্তা নেওগৰ ভাষণ আমি স্কুলত থকাৰ পৰা শুনিয়ে আছো একেটাই ভাষণ মানে একেটাই কথা সেই একেটা কথা কৈ থাকিব লাগে ইমানবোৰ ল'ৰা ছোৱালীক ইমান হাৰাশাস্তি কৰিব লাগে নে কিবা যুক্তি আছে নে ভাষণ দিবা 1 ঘণ্টা নেলাগে ভাষণ দি ল'ৰা ছোৱালীক মূৰ ঘূৰাই পৰিবলৈ এৰি থৈ দিব নালাগে নহয় যদি নিজৰ ল'ৰা ছোৱালী হয় এইটো কেনেকুৱা নিজৰ ল'ৰা ছোৱালী কথা ভাই বোলে নিজৰ ল'ৰা ছোৱালী আছে দে পেৰেডত মূৰ ঘূৰাই পৰক আজিৰ দিনটোত তোমালোকে নোযোৱা কেলে ৰ'দত গৈ ভাষণ দিবলৈ তোমালোকক লাগিব পিছফালৰ পৰা ফৰফৰাই চলি থকা ফেন ইফালৰ পৰা এখন সিফালৰ পৰা এখন খাবলৈ ইটোৰ পিছত সিটো চাহ মিঠাই চিঙাৰা এইবোৰ আছে আৰু ল'ৰা ছোৱালী সোপা ৰাতিপুৱা 6:30 বজাত তেওঁলোকক ৰিপৰ্টিং দিয়ে জানে নে এইটো স্বাধীনতা সংগ্ৰাম চলি থকা নাই নহয় স্বাধীনতা সংগ্ৰামখন সফল হ'ল বাবেতো আমি স্বাধীনতা দিৱস পালন কৰিছো গতিকে স্বাধীনতা দিৱসটো সকলোকে ফূৰ্তিৰে উদযাপন কৰিবলৈ দিব আপোনাৰ দৰে আৰামত থাকিবলৈ দিব আজি আকৌ স্বাধীনতা দিৱসৰ ভাষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে বোলে আমাৰ জেন আলফা এইবিলাক আমি চিনি নাপাওঁ আমাৰ সেইবোৰ চব ল'ৰা ছোৱালী ইমান মৰম লগা কথা কিন্তু এইটো মিছা কথা কাৰণ আপোনালোকৰ যদি ল'ৰা ছোৱালী হয় যদি প্ৰত্যেকজন জনপ্ৰতিনিধিয়ে বৰ্তমান চৰকাৰখনৰ চবেই যদি ভাবে যে ল'ৰা ছোৱালীখিনি যে পেৰেড কৰিবলৈ আহে এই ল'ৰা ছোৱালীবিলাক যে স্কুলে যে পঢ়ি আছে চৰকাৰী স্কুলে সেইবোৰ যদি তেওঁলোকৰ ল'ৰা ছোৱালী বুলি ভাবিলেহেঁতেন এই ৰ'দত গোলাঘাটত কি হৈছে গম পাই নে গোলাঘাট গোৱালপাৰা বিভিন্ন স্থানত এই মৰ গৰমত গছসোপা কাটিলে গছ কাটি গোটেই গৰমত তাপত মানুহ থাকিব নোৱাৰে তেওঁলোকে বহি থাকিব একদম ফৰফৰাই ফেন চলিব পিছফালে VVIP বক্সত তাৰপিছত ভাষণ দিব 1 ঘণ্টাৰ আৰে তোমালোকে ভাষণ দিব নালাগে ন আজিকালি ভাষণ দিয়াৰ যুগ নাই দেশ হৈছে ডিজিটেল ইণ্ডিয়া আৰু তাৰপিছত তোমালোকে ভাষণ দিবা 1 ঘণ্টা নেলাগে ভাষণ দি ল'ৰা ছোৱালীক মূৰ ঘূৰাই পৰিবলৈ এৰি থৈ দিব নালাগে নহয় যদি নিজৰ ল'ৰা ছোৱালী হয় এইটো কেনেকুৱা নিজৰ ল'ৰা ছোৱালী কথা ভাই বোলে নিজৰ ল'ৰা ছোৱালী আছে দে পেৰেডত মূৰ ঘূৰাই পৰক আজিৰ দিনটোত তোমালোকে নোযোৱা কেলে ৰ'দত গৈ ভাষণ দিবলৈ তোমালোকক লাগিব পিছফালৰ পৰা ফৰফৰাই চলি থকা ফেন ইফালৰ পৰা এখন সিফালৰ পৰা এখন খাবলৈ ইটোৰ পিছত সিটো চাহ মিঠাই চিঙাৰা এইবোৰ আছে আৰু ল'ৰা ছোৱালী সোপা ৰাতিপুৱা 6:30 বজাত তেওঁলোকক ৰিপৰ্টিং দিয়ে জানে নে আমি ফিল্ডত পেৰেড কৰিবলৈ গৈছো মই নিজে প্লাটুন কমাণ্ডাৰ আছিলো HPV গাৰ্লছ কলেজৰ ট্ৰুপ আছিলে আমাৰ DI কলেজত থকাৰ পৰা NCCত আছো NCC চাৰ্টিফিকেট আৰু যেতিয়া NCCৰ বেলেগকে ট্ৰুপ যায় কলেজৰ পৰা বেলেগকে ট্ৰুপ যায় আমি যাব লাগে পেৰেডলৈ আৰু তেতিয়া আমিও তেতিয়া সেইটো সময়তো চৰকাৰ কি আছে এইটো ডাঙৰ কথা নহয় এই যে জনপ্ৰতিনিধিসকলে যে ল'ৰা ছোৱালী বিলাকক অত্যাচাৰ কৰে স্বাধীনতা দিৱসৰ নামত গণৰাজ্য দিৱসৰ নামত এইবোৰ বন্ধ কৰিব লাগে কাৰণ আপোনালোকৰ ভাষণ শুনিবলৈ গৈ তেওঁলোকে যে নিজৰ শৰীৰটোক ইমান বেছি কষ্ট দিব লাগে এইটো স্বাধীনতা সংগ্ৰাম চলি থকা নাই নহয় স্বাধীনতা সংগ্ৰামখন সফল হ'ল বাবেতো আমি স্বাধীনতা দিৱস পালন কৰিছো গতিকে স্বাধীনতা দিৱসটো সকলোকে ফূৰ্তিৰে উদযাপন কৰিবলৈ দিব আপোনাৰ দৰে আৰামত থাকিবলৈ দিব এইবোৰ কি আকৌ যদি আপুনি ইমান সময় ভাষণে দিয়ে আৰু এটা কথা কওকচোন এই যিকেইগৰাকী জনপ্ৰতিনিধিৰ কথা মই কৈছো বিশেষকে অজন্তা নেওগৰ ভাষণ আমি স্কুলত থকাৰ পৰা শুনিয়ে আছো একেটাই ভাষণ মানে একেটাই কথা সেই একেটা কথা কৈ থাকিব লাগে ইমানবোৰ ল'ৰা ছোৱালীক ইমান হাৰাশাস্তি কৰিব লাগে নে কিবা যুক্তি আছে নে গোৱালপাৰাতো একেই প্ৰতিচ্ছবি দেখিবলৈ পোৱা গ'ল এইবোৰ কি মানে যদি আপোনালোকে নিজৰ ল'ৰা ছোৱালী বুলিয়ে ভাবিছে তেনেহলে এইবোৰ নটাংকি নকৰিব এই ৰ'দত ৰখাই থৈ ল'ৰা ছোৱালীক অশান্তি কৰাটো আমাৰ সময়ত আমি বহুত সহ্য কৰিলো এতিয়াৰ যুগত জেন আলফাৰ কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে তেওঁলোকক আমাৰ ছোৱালীজনী চুনু পুপলি ল'ৰাটো চন্তু মন্তু কৈ লাভ নাই লোৱা বাবা এয়া লোৱা 100 টকা এয়া লোৱা 200 টকা আজি ল'ৰা ছোৱালীয়ে দাবী কৰিব যে মোক পইচা নালাগে কাম দে দেখিছে নহয় গোটেই দেশতে একেখন ছবি চাই দেখিবলৈ পোৱা গৈছে সেইকাৰণে কাৰণ আগতে আমাক কি হৈছিলে ৰিলেটিভ আহে যেনেকে আমাক ফুচুলাই থৈ যায় বোলে এয়া লোৱা 200 টকা আমি আমাৰ কাৰণে 200 টকা দিছে যে মাহঁতে ক'ব দিছে যে ল হয় নে নহয় বা কেলে লৈছ বুলি ক'ব পাৰে কিন্তু আমিওতো ভাবো মাই গড দিছে যে কিন্তু আজিকালি ল'ৰা ছোৱালী এইবোৰ নাভাবে আজিকালি ল'ৰা ছোৱালীয়ে ভাবে তই চালে কিমান ইনকাম কৰ আৰু মোক কি দিছ দিবলৈ মন আছে যদি ভাল এটা দে এনেকে কি ফটো আমি গৈ পেলাই সস্তীয়া বস্তু দিবলৈ আহিছো আৰু শুদ্ধ কথাটো যদি কিবা দিব বিচাৰিছে তেনেহলে কাম অহা বস্তু দিয়ক কাম কৰিব পৰা বস্তু দিয়ক এনেই ললিপপৰ নিচিনাকে সিহঁতক কোনটো বাবাটো মাজনী কৈ পেলাই ফুচলাব পৰা হয় এইটো জেনেৰেশ্যন নহয় আৰু তাৰ উদাহৰণ আমি দেখি আহিছো বেলেগ
ৰাজ্যত বেলেগ বেলেগ ধৰণে দেখি আহিছো, অসমতো দেখি আছো আৰু দেখি থাকিম। গতিকে এইবিলাক অত্যাচাৰ, গণতন্ত্ৰ দিৱস মানে গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱসৰ নামত অজন্তা নেওগ ডাঙৰি আনি আপোনাকো অনুৰোধ কৰিছো, এনেকে একেটা ভাষণকে বছৰৰ পিছত বছৰ পাৰ্টি সলনি হৈছে, কথা একেগিটাই আছে, একেখিনিয়ে পৰিকল্পনা, একো নতুনত্ব নাই। সেই ভাষণটো শুনাব লাগে, ল'ৰা ছোৱালীবোৰ ধাচকে পৰিছে, আপুনি এটা শব্দ এটা বাক্য কোৱা নাই, তাত এখন শ্বেড লগাই নিদিয়া কিয়? গোলাঘাট জেনেৰেল ফিল্ড এখন শ্বেড লগাই দিয়াত ইমান অসুবিধা হৈছে নেকি? বহুত টকা যাব নেকি তাতে? আপুনি যদি ছাঁত ৰৈ ভাষণ দিছে, আপুনি যদি জনপ্ৰতিনিধি, আপোনালোকৰ যদি ল'ৰা ছোৱালী বুলি গণ্য কৰিছে, তেনেহলে এনেকে অত্যাচাৰ নকৰিব। বহুতে ভয় খায়, শিক্ষক শিক্ষয়িত্ৰীয়ে ভাবে হ'বচোন দে, ইটোক চাহ, ইহঁতৰ স্কুলখনো দেখোন তেনেকেই আছে। অভিভাৱকে ভাবে হ'ব দে, আমুকৰ ল'ৰাটো গৈছে, তৌ যা পিছত, নহলে আকৌ স্কুলত গালি পাৰিব, মাৰিব। কিন্তু ক্ষতিটো তেওঁলোকৰ শৰীৰটোৰ হয় ন, সেইটো মানি ল'ব না। কি মানে এইবিলাক নাটক?